everyone. এফালে মোৰ চুলিত মানে কাৰ্ল প্ৰেক্টিছ কৰিছে ইহঁতি গোটেইকেইজনী এবাৰ কৰি আছে আৰু অকণ মানে ভিডিঅ' কৰি আছে এনেকুৱা বুজাইছে মানে গোটেইখিনি মানে এজনীয়ে মানে গোটেইখিনি কৰিছে আৰু হেয়াৰ কিন্তু সেই এটা দুডাল কেনেকৈ কৰিছে এই আছে এইফালে তিনি চাৰিডাল মানে কৰি পিনে এজনীয়ে গোটেইখিনি কৰা নাই আকৌ ফাইনেলি এনে চবে মিলি কৰিছে বেক সাইডটো দেখা এইফালে খাবৰ কাৰণে আৰু কিবা কিবি মানে পিঠা চিঠা লোৱা হ'ব আপোনালোকে দেখুৱাম মানে দীঘলীয়া আৰু মানে ওৱানটো নিচিনা দীঘল সেইটো কাৰণে ওৱান পিঠা বুলি কৈছোঁ সেইটো জিৰ' এইফালে আমাৰ মেনেজাৰ বাইদেউ মুখখন লগাই থৈছে আমি খাই লবি গাইজ কিবা এটা কওঁ তহঁতি আমি সকলোৱে পিঠা খাই আছো মানে বহুত মজাকে বনাই আনিছে পম্পীয়ে ভাল লাগিছে খাই ভুজিয়াটো পিনি আনিছে এক পেকেট ভুজিয়া মানে গোটেই পেকেটটোৱে উলিয়াই পেলালে কাৰ্ল প্ৰেক্টিছ কৰি আছে এনেকে মানে পকাই লাহেকে এনেকে কৰি লাহেকে মানে কাৰ্লটো খুলি দিম আৰু এয়া আৰু স্প্ৰিংডালৰ নিচিনাকৈ ওলাইছে কেইবাদিনৰো ভিডিঅ' অলপকৈ লৈ থৈছিলোঁ তাকে আজি ভাবিলোঁ একেলগতে গোটেইখিনি দি দিওঁ আৰু এইফালে দেখিছে নহয় হেয়াৰ কাট শিকাই আছে এজন হেয়াৰ ড্ৰেছাৰ হয় তেখেতে আমাক ইউ আৰু ভি কাট দুয়োটাই শিকাইছে আৰু আমিও শিকি আছোঁ প্ৰেক্টিছো কৰিম দামীজনীতে কৰিম আৰু সকলোৱে এবাৰ ইয়াতে মানে হেয়াৰ কাটটো কৰিম বুলি ভাবিছোঁ আৰু এইফালে প্ৰেক্টিছ কৰি আছে এগৰাকীয়ে আৰু আপোনালোকক মই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম আৰু যিমানটো পাৰোঁ আৰু এইবোৰ মানে কিমানটো ডিগ্ৰীত কৰিব লাগে ধৰক 45 ডিগ্ৰী 90 ডিগ্ৰী 135 ডিগ্ৰী 180 ডিগ্ৰী এনেকৈ মানে ডিগ্ৰীবিলাক আছে আৰু এইফালে মই টঙৰ সহায়তে কাৰ্লটো প্ৰেক্টিছ কৰিছোঁ ইন কাৰ্ল আউট কাৰ্ল এনেকুৱা আৰু তাৰপৰা আমি সকলোবোৰে প্ৰেক্টিছ কৰি আছোঁ তাকে আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিছোঁ বহুত দিন মই ভিডিঅ' দিয়া নাই গাইছ এয়া আধা হেয়াৰ ৱাছ কৰোঁতে আহিব লগা হ'ল আজি এজন টেকনিচিয়ান আহিছিলে তেখেতে হেয়াৰৰ এটা আমাক ডেমো দেখাইছিলে এয়া ডেমো দেখাই আছে মই অলপহে ক্লিপ লৈছোঁ সম্পূৰ্ণ লোৱা নাই গোটেই প্ৰচেছটো দেখাবলৈ হ'লে বহুত দীঘলীয়া হ'ব এইটো ফেব্ৰিক ৰিছেট প্ৰটিন ট্ৰিটমেণ্ট কৰিছে যি মানে চুলিৰ কাৰণে বহুত ভাল হয় আৰু প্ৰটিন ট্ৰিটমেণ্ট হয় আৰু আমি চুলিত মানে এনেকুৱা প্ৰটিন ট্ৰিটমেণ্টবোৰ কৰি থাকিব লাগে তাৰপিছতে আমাক ছাৰে হেয়াৰ কালাৰ কৰিব শিকালে আৰু এইফালে আমাৰ ষ্টুডেণ্ট এগৰাকী হেয়াৰ কালাৰ কৰিলে আৰু বহুত ধুনীয়া ৰিজাল্ট হৈছে আপোনালোকে চাব পাৰে তাৰপৰা অন্য এগৰাকীক হাইলাইট কেনেকৈ কৰা হয় সেয়া আমাক দেখুৱালে আৰু আমিও এটা ছেকশ্যনত আমি কৰিব ট্ৰাই কৰিলোঁ তাৰপিছতে এইফালে আইৰণ এয়াও বেলেগ এদিনৰ ক্লিপ হয় এইটো মই মানে কেইবাটাও ক্লিপ এনেকৈ ৰাখি থৈছিলোঁ অলপকৈ আৰু বহুত মানে এনেকৈ ভিডিঅ' বনাব থাকি যায় বনোৱা নহয় যিমানটো পাৰোঁ মানে দিছোঁ আৰু তাৰপৰা আমি এইবোৰ আইৰণ প্ৰেক্টিছ কৰি আছিলোঁ আইৰণটো মানে জাহা তাহা কৰিলে নহ'ব একদম ধুনীয়াকৈ কৰিব লাগিব ছেকশ্যন এটা কেনেকৈ নিট এণ্ড ক্লিনকৈ উলিয়াব লাগে সেয়াও প্ৰেক্টিছ কৰি থাকিলে হাতখন ধুনীয়াকৈ আহি যায় গতিকে যিমান পাৰোঁ সিমান প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ এইফালে আকৌ আমি হেয়াৰ কালাৰ প্ৰেক্টিছ কৰিছোঁ হাইলাইটছ আমি প্ৰেক্টিকেলখিনি অকল জানিলে নহ'ব থিয়ৰীখিনিও জানিব লাগিব তেতিয়াহে আমি ফটককৈ বস্তুটো বুজি পাম যে কোনটো নাম্বাৰত কোনটো কালাৰ আছে সকলোবোৰ আমি ফটককৈ তেতিয়া মাইণ্ড কৰিব পাৰিম আৰু আজি ভিডিঅ'টো বৰ বেছি এটা দীঘলীয়া নকৰোঁ ইমানখিনিতে সামৰণি মাৰিলোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে জনাব আৰু নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব আৰু শেষত এইটো বালিয়াছ কালাৰ কৰা হৈছিলে আৰু আজিলৈ মানে বাই বাই থেংক ইউ ফৰ ৱাটছিং